নমস্কাৰ বন্ধুসকল, আমি কাম কিয় কৰোঁ? আমি আমাৰ সপোনবোৰ, আমাৰ যিটো নিডছ আছে, আমাক এটা ঘৰ লাগে, এখন ভাল গাড়ী লাগে, ভাল আপোনাক হিউজ বেংক বেলেঞ্চ আমি বিচাৰোঁ, আমি দেশ বিদেশত ভ্ৰমণ কৰিব বিচাৰোঁ ইত্যাদি বিভিন্ন আমাৰ সপোন আছে। এই সপোনখিনি পূৰা কৰিবলৈ আমি কি কৰিব লাগিব? আমি আজিৰ ডেটত আমি যদি ইনকামৰ কথা ভাবোঁ, আমাৰ হাতত দুটাই চইচ আছে। মেক্সিমাম মানুহৰ এটা হৈছে আমি চাকৰি কৰিব লাগিব, প্ৰাইভেটেই হওক গভৰ্ণমেণ্টেই হওক, আৰু এটা হৈছে আমি ব্যৱসায় কৰিব লাগিব অৰ্থাৎ বিজনেছ। গতিকে আজিৰ ডেটত চাকৰি এটা পোৱাটো বহুত কঠিন হৈ পৰিছে, এপাচি শাকত এটা জলকীয়াৰ নিচিনা হৈ পৰিছে। ইয়াৰ মেইন কাৰণ হৈছে আমাৰ শিক্ষিতৰ হাৰ বৃদ্ধি হৈ আছে প্ৰত্যেক বছৰে বছৰে, আৰু জনসংখ্যাৰ হাৰ বৃদ্ধি হৈ আছে। এই দুইটা আমি কোনেও কমাব নোৱাৰোঁ। গতিকে চাকৰিৰ ওপৰত আশা কৰি আপুনি যদি ভাবে মই চাকৰি এটা পালে নিজৰ মনৰ সপোনক বাস্তৱত ৰূপ দিব পাৰিম, সেইটো কেতিয়াও আপোনাৰ সম্ভৱ নহ'ব। কাৰণ চাকৰি কৰা বহুত ব্যক্তিয়ে আজি এক্সট্ৰা কিবা অপৰচুনিটিৰ সন্ধানত আছে। কাৰণ মূল্যবৃদ্ধি এইটো এনেকুৱা হাৰত বৃদ্ধি হৈছে, বৰ্তমান মানে মিনিমাম 40,000 পৰা 50,000 টকা পায়ো মানুহে ভালকৈ চলাব পৰা নাই। তেওঁৰো লোন আছে, তেওঁৰো বিভিন্ন সমস্যা আছে। গতিকে বিজনেছৰ ক্ষেত্ৰত মই যদি আজি কওঁ, বৰ্তমান সময়ত সকলোৱে কৰিব পৰা এটা ছিষ্টেম হৈছে নেটৱৰ্ক মাৰ্কেটিং অৰ্থাৎ ডাইৰেক্ট চেলিং ছিষ্টেম। এই ছিষ্টেমটো বহুত বছৰৰ পৰা চলি আছে, কিন্তু আমাৰ মানুহৰ তথ্যৰ অভাৱ। আমাৰ মানুহৰ ইয়াৰ ওপৰত কোনো বিশেষ জ্ঞান নাই। কাৰণ চাকৰি জন্মৰ পৰাই শুনি আহিছে, কিন্তু ব্যৱসায়ো জন্মৰ পৰাই শুনি আহিছে। ট্ৰেডিশ্যনেল বিজনেছ মানুহে জানে, কিন্তু নিউ জেনেৰেশ্যনৰ বৰ্তমান ট্ৰেণ্ডিঙত চলি থকা বিজনেছ হৈছে ডাইৰেক্ট চেলিং ছিষ্টেম অৰ্থাৎ নেটৱৰ্ক মাৰ্কেটিং। কিন্তু নেটৱৰ্ক মাৰ্কেটিং আপুনি হ'লেই নহ'ব, নেটৱৰ্ক মাৰ্কেটিঙত লাখ লাখ কোম্পেনী চলি আছে। গতিকে আপুনি জানিব লাগিব যে আপোনাৰ কাৰণে কোনটো প্লেটফৰ্ম বেষ্ট হ'ব। ভাল এটা উপযুক্ত প্ৰতিষ্ঠিত নেটৱৰ্ক মাৰ্কেটিং কোম্পেনীত যদি আপুনি কাম কৰে, ভালকৈ শিকি বুজি লৈ যদি কাম কৰে, আৰু বৰ্তমান সময়ৰ আহ্বান হৈছে অনলাইন বিজনেছ, ডিজিটেল নেটৱৰ্ক মাৰ্কেটিং অৰ্থাৎ নেটৱৰ্ক মাৰ্কেটিং এটা ভাল কনচেপ্ট। ইয়াত মানুহে কাম কৰি বহুত মানুহ অলৰেডি মিলিনিয়াৰ্ছ হৈ গৈছে, অলৰেডি প্ৰুভ হৈ গৈছে। মই নিজেও 8 বছৰ ধৰি এই ছিষ্টেমৰ লগত জড়িত। গতিকে ডিজিটেলি যদি আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰাৰ স্ক'প পাই যায় এটা ভাল প্ৰতিষ্ঠিত অৰ্গেনাইজেশ্যনৰ লগত, তেতিয়াহ'লে আপুনি আপোনাৰ মনৰ সপোনক বাস্তৱত ৰূপ দিয়াটো কোনো টান কাম নহয়। অলৰেডি বহুত মানুহে জড়িত হৈছে, বহুত মানুহে কৰি ইয়াক বাস্তৱত